নাজিৰাত আবকাৰী বিভাগৰ অভিযান চুলাইখাটি উচ্ছেদ নাজিৰা সমজিলাৰ আবকাৰী বিভাগে আজি নিচেই পুৱাতে এক অভিযান চলাই সমজিলাৰ ৩টা অবৈধ চুলাইখাটি উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰা পাছ আদি নষ্ট কৰে। আবকাৰী বিভাগৰ নাজিৰা কাৰ্যালয়ৰ পৰিদৰ্শকৰ নেতৃত্বত নাজিৰা সমজিলাৰ বিহুবৰ, চন্তক, হুদুপাৰা, লাহদৈকৰ, ৰামৰূপকে ধৰি সমীপৱৰ্তী অঞ্চলত এই অভিযান চলোৱা হৈছিল। এই সন্দৰ্ভত বিভাগীয়ভাৱে ৩টা গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে নাজিৰা সমজিলাৰ অন্তৰ্গত ভিন্ন স্থানত অবৈধ সুৰা ব্যৱসায়ে গা কৰি উঠিছে। আজি ইংৰাজী 25/1/2024 তাৰিখে ৰাতিপুৱা আবকাৰী পৰিদৰ্শকৰ লগত চিপাহী দলৰ সহযোগত নাজিৰা চক্ৰৰ হুদুপাৰাৰ কাৰজোৰা লাহদৈগড় ৭ নং লাইনত আবকাৰী অভিযান চলাই প্ৰায় ১৩০০ লিটাৰ পাছ, ২০ লিটাৰ চুলাই লগতে 2টা যন্ত্ৰ উদ্ধাৰ কৰা হয়। উদ্ধাৰিত সামগ্ৰীসমূহ ঘটনাস্থলীতে নষ্ট কৰা হয় আৰু আবকাৰী আমাৰ এই অভিযান চলি আছে, চলি থাকিব। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।